মই নিশ্চিত যে মই মোৰ ভাগ্যৰ গৰাকী। মোক নিৰ্দিষ্ট কৰি দিয়া কামটো মোৰ সাধ্যৰ বাহিৰত নহয়। ইয়াৰ বাবে কৰিব লগা শ্ৰম আৰু কষ্ট মোৰ সহ্যৰ সীমাৰ ভিতৰত। যেতিয়ালৈ কৰ্মত বিশ্বাস থাকিব আৰু জয় হোৱাৰ বাবে পৰভূত কৰিব নোৱাৰা আকাংক্ষা থাকিব, তেতিয়ালৈ বিজয় মোৰেই। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ জীৱনৰ উদ্দেশ্য কি? ৰাতি টোপনি যোৱা, ৰাতিপুৱা টোপনিৰ পৰা উঠা আৰু দিনটো উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰা। আমাৰ জীৱনৰ উদ্দেশ্য কি? সৎ অসৎ যিকোনো উপায়ে ধন উপাৰ্জন কৰা আৰু জীৱনটো উপভোগ কৰা। আজি আমি কোন দিশত গতি কৰি আছো? আমি আজি যন্ত্ৰৰ নিচিনা আৱেগ অনুভূতিহীন মানৱ। যুৱ প্ৰজন্মৰ কোনো নিৰ্দিষ্ট ভিছন নাই। আমি দেখাক দেখি কাম কৰিব বিচাৰোঁ, আৱশ্যক অনুভৱ কৰোঁ। আমি কেতিয়াবা অনুভৱ কৰোঁনে আমাৰ জীৱনৰ সীমা ক'ত আৰু কেতিয়া সেই সীমাত আহি উপনীত হ'ম? আমাৰ অভিভাৱকসকলৰ দায়িত্ব কি? ল'ৰা ছোৱালী জন্ম দিয়া, সিহঁতক ডাঙৰ দীঘল কৰা, শিক্ষা দিয়া, কৰ্মসংস্থাপন দিয়া। আমি নিজৰ বিবেক সঠিক কামত ব্যৱহাৰ কৰোঁনে? আমি কেতিয়াবা অনুভৱ কৰোঁনে সমাজৰ প্ৰতি, দেশৰ প্ৰতি আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে? ধৰ্ম বিষয়ত আমাৰ জ্ঞান কিমান? ভগৱানৰ প্ৰতি বিশ্বাস কিমান? আমি আমাৰ সম্পৰ্কৰ কথা কেতিয়াবা চিন্তা কৰোঁনে? দাদা খুৰা, পেহা পেহী, মামা মামী, বন্ধু বান্ধৱৰ লগত আমাৰ সম্পৰ্ক কি? মা দেউতাৰ প্ৰতি আজি আমাৰ আচৰণ কেনে? বৃদ্ধ বয়সত আমি মা দেউতাক কেনে ব্যৱহাৰ কৰোঁ? আজি সমাজত বৃদ্ধ আশ্ৰমৰ সংখ্যা বৃদ্ধি হৈছে কিয়? আচলতে জীৱনটোনো কি? ইয়াৰ সংজ্ঞা আমি ভালদৰে নেজানো। প্ৰকৃত সফলতা, প্ৰকৃত সুখ কোন দিশত আমি নাজানো। আজি আমি অজ্ঞানতাৰ গভীৰ অন্ধকাৰত ডুব গৈ কোন দিশত গৈ আছো আমি নিজেই নেজানো। প্ৰকৃত শুদ্ধ পথৰ সন্ধান আমি কৰিব পাৰিব লাগিব, যাতে আমাৰ জীৱন সাৰ্থক হয়। সেই উদ্দেশ্য আগত লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহক আমি সকলোৱে শুদ্ধ পথৰ সন্ধান কৰোঁ। ধন্যবাদ।